সিদিনাখন এটা বাতৰি কাকতত বাতৰি ওলাইছে যে মিছন বসুন্ধৰা 3ৰ বাবে চৰকাৰৰ কঠোৰ চৰ্ত স্কুল নামঘৰে প্ৰতি বিঘা মাটি দিব লাগিব 2.5 লাখ টকা এইটো ক্ষেত্ৰত মই বুজাইছো যে 500 টকা দিব লাগিব এই ধৰণৰ বাতৰি কিয় ভেৰিফাই নকৰাকৈ ইয়াত উদাহৰণ দিছে এখন ইংলিছ স্কুলৰ নিউজটো যদি ভিতৰত আমি পঢ়ো ইংলিছ স্কুলখন প্ৰফিট মেকিং তেওঁলোকৰ পৰাটো চৰকাৰে ল'ব কিন্তু নামঘৰ গিৰ্জা মছজিদ বা যিমান আছে গাঁৱত প্ৰতি বিঘাত মিছন বসুন্ধৰাৰ প্ৰিমিয়াম হল 500 টকা গতিকে ইয়াতে আকৌ মানুহক এটা ভয় খুৱাই দিছে যে 2.5 লাখ টকা ল'ব গতিকে মই ভাবো যে আনভেৰিফাইড নিউজ কৰিব নালাগে গুৱাহাটী বা আন জায়গাত যদি প্ৰফিট মেকিং স্কুল আহে বা প্ৰফিট মেকিং অনুষ্ঠান আছে তেওঁলোকৰ কাৰণে আমি ফুল ফিজ লম কিন্তু আমাৰ গাঁৱৰ নামঘৰ স্কুল অনুষ্ঠান প্ৰতিষ্ঠান এই গোটেইবিলাকে মাত্ৰ মিছন বসুন্ধৰাত প্ৰতি বিঘাত 500 টকা দিব লাগে তাতকৈ দিব নালাগে আৰু সেই 500 বিঘাও আমি এই ডাটা ঠিক কৰি দিওঁ আমাৰ এমএলএ মন্ত্ৰীসকলে ডাটা ঠিক কৰি দিয়ে গতিকে এই ক্ষেত্ৰতো উদ্দেশ্য প্ৰণোদিত বাতৰি কিছুমান উলিয়াই থকা হৈছে মই ভাবো যে এটো ঠিক কথা নহয় কথাখিনি মই এবাৰ ক্লিয়াৰ কৰি দিছো আৰু মিছন বসুন্ধৰাৰ ওপৰত মই আকৌ এবাৰ কৈছো যে আমি 24280 টা নামঘৰ স্কুল কলেজ বিদ্যালয়ক আমি দিয়াৰ নাম অনুমোদন কৰিছো ইয়াতে আমাৰ যিমানখিনি অনুষ্ঠান আছে গাঁৱত তেওঁলোকে মাত্ৰ 500 টকা দিব লাগিব নগৰত 258 টা মাত্ৰ এনেকুৱা এলটমেন্ট আছে তেওঁলোক যদি প্ৰফিট মেকিং হয় 100% অফ জোনেল ভ্যালু দিব লাগিব আৰু যদি প্ৰফিট মেকিং নহয় তেতিয়া হলে অনলি 30% অফ দা জোনেল ভ্যালু দিব লাগিব তাকো দুটা ইনষ্টলমেন্টত দিব গতিকে গাঁৱৰ ক্ষেত্ৰত 500 টকা আৰু আমাৰ নগৰৰ ক্ষেত্ৰত যদি নামঘৰ হয় কিবা হয় তেতিয়া হলে নগৰৰ ক্ষেত্ৰতো আমি মাত্ৰ 50,000 টকা ৰাখিছো গুৱাহাটীৰ ক্ষেত্ৰত তাকো দুটা ইনষ্টলমেন্টত আৰু দিয়াখিনিও যাৰ 258 টা কেছ আছে যিখিনি প্ৰফিট মেকিং নহয় তাৰো ডাটা আদি আমিয়ে ঠিক কৰি দি আছো গতিকে এই ক্ষেত্ৰতো এখন ইংলিছ স্কুলৰ উদ্ধৃতি দি নিউজটো কৰিছে আৰু স্কুলে নামঘৰে এনেকুৱা এটা বিকৃত নিউজ কৰি দিছে যে সবে 2.5 লাখ টকা দিব লাগিব 500 টকাটো 2.5 লাখ বনাই দিছে মই ভাবো যে ইলেকশন আহিছে কংগ্ৰেছে এইবোৰ কথা কৈ থাকক আমাৰ আপত্তি নাই কিন্তু বাতৰি কাকত আৰু মিডিয়া তাৰ পাৰ্টি হ'ব নালাগে গতিকে পলিটিক্সৰ লগত পলিটিক্যাল পাৰ্টিৰ ফাইট হ'ব লাগে কিন্তু পলিটিক্স আৰু মিডিয়াৰ ফাইট হ'ব নালাগে আনভেৰিফাইড নিউজ হ'ব নালাগে মোক হোৱাটছআপ এটা কৰি দিলে মই কাৰেক্ট কৰি দিলো হেতেন গতিকে এইটো ক্ষেত্ৰত মই ভাবো যে আনভেৰিফাইড নিউজ দিয়াৰ পৰা যাতে আমি অকনমান বিৰত থাকো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ